Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে তো তেওঁলোকে বহুতে ছাত্ৰ ছাত্ৰী এটা ভুল কৰে যে তেওঁলোকে ইংলিছৰ যোনখিনি গ্ৰামাৰ সেকশন আছে সেই সেকশনখিনি তেওঁলোকে একদম লাষ্টত পঢ়ে আৰু যাৰ ফলত তেওঁলোকে গ্ৰামাৰ আমি যদি চাওঁ আমাৰ গ্ৰামাৰত আহে 20 মাৰ্কস তো ইংলিছত 20 মাৰ্কস মানে কিমানখিনি আমাৰ ইফেক্ট কৰে হেতু তোমালোকে জানাই অলৰেডি তো ছাত্ৰ ছাত্ৰীসকলে কি কৰে চেপ্টাৰ বিলাক বাৰু তেওঁলোকৰ হৈ যায় স্কুলতে হপা নিজে পঢ়ি কমপ্লিট কৰি লয় কিন্তু গ্ৰামাৰ সেকশনটো ইগনোৰ কৰে আৰু বহুতে গ্ৰামাৰ কি আহিব হেতু কথাই নাজানে তেওঁলোকে হয়তো পৰীক্ষাৰ আগত গম পাব যে গ্ৰামাৰ কি আহিব তেওঁলোকে হেতু সিলেবাস মিলি চাই কিন্তু আমি যদি এতিয়াৰ পৰা চাওঁ যে গ্ৰামাৰ কি আহিব অলপ অলপকে চাই থাকিলে আমাৰ গ্ৰামাৰখিনি কমপ্লিট হৈ থাকিব আৰু 20 আউট অফ 20 আমি ধুনীয়াকে পাব পাৰিম তো আজি ভিডিঅ' আমি দেখি ডিসকাস কৰিম আজি ভিডিঅ'টোত মানে কি গ্ৰামাৰ আহিব আমাৰ HS 2027 ত সেইখিনি কথা ডিসকাস কৰিম ডিটেইলছত ডিসকাস কৰিম তেন্তে চাই যোৱা এই ভিডিঅ'টো তো প্ৰথমতে আছে আমাৰ সকলোৰে ভাল পোৱা এটা গ্ৰামাৰ সেকশন আৰু হেতু আছে কাৰেক্ট টেন্স তো কাৰেক্ট টেন্স হয়তো বহুতে কৰি ভাল পায় তো হেতু দিব কাৰেক্ট টেন্স তো কাৰেক্ট টেন্স আমি অলৰেডি 9 আমি 8 পৰা 7 8 পৰা কৰি আহিছো মানে 7 8 9 10 কৰি আহিছো এখিনি একেবাৰে ইজি হৈ গৈছে আমাৰ তাৰো সেইখিনি যোনখিনি তোমালোকে অলৰেডি কৰি আহিছিলা সেইখিনি বস্তুই কিন্তু আছে ইয়াত কাৰেক্ট টেন্স বুলিলে HS ত অলপ হাই লেভেলৰ কাৰেক্ট টেন্স আহিব তেনেকুৱা নহয় যোনটো লেভেলৰ তোমালোকে আগৰ পৰা কৰি আহিছা সেই লেভেলৰ কাৰেক্ট টেন্সে ইয়াতে আহিব তো আৰু এটা ভাল কথা যে কাৰেক্ট টেন্স আমাৰ কিমান আহিব ইয়াতে 5 মাৰ্কস আহিব অপচনস বহুত থাকে গ্ৰামাৰ সেকশনত আমাৰ অপচনস বহুত থাকে ধৰা 8টা অপচন থাকিলে তাৰে 5টা কৰিব লাগিব তো তেনেকে থাকে তো আমাৰ কাৰণে হেতু কাৰণে HS ত গ্ৰামাৰখিনি অলপ ইজি হৈ কৰিবলৈ তো নেক্সট সেকশনটো হৈছে আমাৰ নেৰেশন তো নেৰেশনটো বহুত টান পায় আৰু ইয়াৰ ক্ষেত্ৰত নেৰেশনৰ ক্ষেত্ৰত অলপ হাই হয় আমি আগত যি 9 10 ত যি নেৰেশন কৰি আহিছিলো সেই নেৰেশনতকে ইয়াত অলপ টান হয় টান কিহৰ কাৰণে ইয়াতে চাবা তোমালোকে ইয়াতে চোৱা তো ইয়াতে দুটা সেন্টেন্সৰ আমি কি কৰিছো যে ইমান দিনে সিঙ্গল সেন্টেন্সৰ নেৰেশন কৰি আহিছো আমাৰ 9 10 ৰ সিঙ্গল সেন্টেন্সৰ নেৰেশন কৰি আহিছো কিন্তু ইয়াতে আমি যদি চাওঁ আমাৰ ইয়াতে ডাবল সেন্টেন্সৰ নেৰেশন দিয়া হয় তো সেই কাৰণে অলপ টান হয় অলপ কৰিবলৈ অলপ দিগদাৰ হয় অলপ কৰিবলৈ অকন মানে বেলেগ ধৰণৰ কৰিব লাগে তো সেইখিনি বাৰু শিকাই দিম পিছত আমি চাম বাৰু সেইখিনি ডিসকাস পিছত কৰিম তো নেৰেশন আহিব 4 মাৰ্কসত এটাতে 2 মাৰ্কস কে আছে দুটা যেহেতু ডাবল সেন্টেন্স থাকিব গতিকে এটাতে আমি এটা কৰিলে 2 মাৰ্কস ধুনীয়াকে পাই যাম গতিকে তেনেকে তিনটা অপচন থাকিব তাৰ দুটা কৰিব লাগিব তো নেক্সট আছে ভয়েস তো ভয়েস আমি যোনবিলাক কৰি আহিছিলো সেম একে কোনো ধৰণৰ টান নহয় একে সেম থাকিব তোমালোকৰ যদি ভয়েস আগত কৰি আহিছা ভালকে প্ৰেক্টিস কৰিছিলা আগত তো এতিয়াও তোমালোকে ধুনীয়াকে পাই যাবা ইয়াতে 3 মাৰ্কস আহিব তাৰ পিছত আহিছে প্ৰিপজিশন তো প্ৰিপজিশন খিনিও বহুত টান পায় প্ৰিপজিশন খিনি কোড কি বহিব সেইখিনি অলপ দিগদাৰ হয় বাৰু তো যি কি নহওক প্ৰিপজিশন আহিব 4টা আমাৰ কৰিব লাগিব কিন্তু অপচনস থাকিব তোমালোকৰ প্ৰায় 7টা বা 6টা মান অপচন থাকিব তাৰে মাত্ৰ 4টা কৰিব লাগিব ইয়াৰ পিছত আহিব ডু এজ ডাইৰেক্টেড হেতৰে ঝামেলাৰ বস্তু ডু এজ ডাইৰেক্টেডটো হৈছে ঝামেলাৰ বস্তু তো ইয়াতে চোৱা 4টা কৰিব লাগিব ইয়াতে ধৰা 7টা মান অপচন থাকিব তাৰে 4টা কৰিব লাগিব এটা ডু এজ ডাইৰেক্টেড বুলি শুনোতে বহুতে হয়তো ভাবিছে কিন্তু গ্ৰামাৰ শুনাই নাই এনেকুৱা তো ইয়াতে ডু এজ ডাইৰেক্টেড মানে তোমালোকৰ দি দিব অপচন দি দিব যে বুলে এটো নেগেটিভ কৰা এটো ইন্টাৰোগেটিভ কৰা এটো বুলে আস্ক কোৱেশ্চন কৰা এটো বুলে ডিগ্ৰী কৰা তো সেইবিলাক তোমালোকক দি দিব তো তোমালোকে সেই মতে যোনটো ইনস্ট্ৰাক্ট কৰা হয় সেই মতে তোমালোকে কি কৰিব লাগিব গ্ৰামাৰখিনি কৰিব লাগিব তো এতিয়া ডু এজ ডাইৰেক্টেডত আমাৰ কি চাব লাগিব সোৱা গ্ৰামাৰ ইয়াতে চাব লাগিব সিম্পল সেন্টেন্স চাব লাগিব কম্পাউন্ড সেন্টেন্স চাব লাগিব কমপ্লেক্স সেন্টেন্স টেক কোৱেশ্চন আস্ক কোৱেশ্চন ইন্টাৰোগেটিভ সেন্টেন্স নেগেটিভ সেন্টেন্স ডিগ্ৰী চাব লাগিব আৰু এসাৰ্টিভ সেন্টেন্সও চাব লাগিব তো এইখিনি গ্ৰামাৰ তোমালোকে ডু এজ ডাইৰেক্টেড কৰাৰ কাৰণে এই গুটেইখিনি গ্ৰামাৰ মানে কৰিব লাগিব তো বস্তুটো 4 মাৰ্কসৰ হয় কিন্তু 4 মাৰ্কসৰ কাৰণে বহুতো গ্ৰামাৰ ইয়াৰ পৰা মানে কৰিব লাগিব তো ইয়াতো অপচনস থাকিব কৈছো অলৰেডি এটা 7টা মান অপচন থাকিব তাৰে তোমালোকে 4টা কৰিলে হ'ল তো এইখিনি আছিল আমাৰ HS 2027 ৰ গ্ৰামাৰ সিলেবাস তো বেছি নাই দেখি যায় তোমালোকে একেবাৰে ইজিলি আমি তোমালোকে যদি চেষ্টা কৰা এতিয়াৰ পৰা বুলে মই আজি এটা সদায় যদি চেষ্টা কৰা বুলে আজি মই এটা ভয়েস কৰিম এটা নেৰেশন কৰিম এটা কাৰেক্ট টেন্স কৰিম এটা প্ৰিপজিশন কৰিম এটা মই ডু এজ ডাইৰেক্টেড কৰিম তো সদায় যদি এটা এনে ক্লাছত তেতিয়া অফ টাইমত মন গলে বুলে এনে মই গ্ৰামাৰ এটা লিখি পেলাই নিজে কৰিলো তো এনেকে কৰিলে তোমালোকৰ 20 মাৰ্কস ধুনীয়াকে হ'ব আৰু তোমালোকে যদি ভাবিছা ইংলিশত লেটাৰ পাম বুলি তেন্তে এই 20 মাৰ্কসে কিন্তু তোমালোকক বহুত সহায় কৰিব লেটাৰ পাবলৈ
গতিকে 20 মাৰ্কছটো একেবাৰে যাবলৈ নিদিবা খুব সহজতে তোমালোকে 20 মাৰ্কছ পাই আছা একেবাৰে 20 মাৰ্কছটো ধৰিয়ে থৈ দিয়া তোমালোকে তো সেইকাৰণে আমি সদায় অলপ অলপকৈ প্ৰেক্টিছ কৰিলে শেষলৈকে নথৈ আমি যদি অলপ অলপ প্ৰেক্টিছ এতিয়াৰ পৰা কৰি যাওঁ আমাৰ কিন্তু ধুনীয়াকৈ 20 মাৰ্কছটো আমি পাবলৈ সক্ষম হ'ম আৰু বাকী তোমালোকে যদি নোটছ লাগে তোমালোকৰ ইকনমিক্স এডুকেশ্যন ইংলিছ পলিটিকেল চায়েন্স আছামিজ আৰু অল্টাৰনেটিভ ইংলিছৰ তেন্তে আমাৰ এপত যাব পাৰা তাত গৈ তোমালোকে এইখিনি নোটছ বাই কৰিব পাৰা মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ তাত গৈ তোমালোকে এইখিনি বাই কৰিব পাৰা তেন্তে আজি ভিডিঅ'টো টেক কৰিলে কি পোৱা